মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম ক্লাছ 7ৰ গণিতৰ ৱৰ্ক ইট আউট বা কৰি চাও আহা 1.3 আৰু 1. অংকবিলাক। তো তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থবা, তেতিয়া আগলৈ আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবা। তো এই 1.3 কৰাৰ আগতে কেইটামান কথা কৈলো, এটো চাই লবা যে ভাৰতীয় আৰু আন্তৰ্জাতিক দুয়োটা পদ্ধতিতে সংখ্যাসমূহত থকা কমাবোৰ সোঁফালৰ পৰা বাওঁফাললৈ দি যাব লাগে। অৰ্থাৎ আমি যেতিয়া সংখ্যা এটাক ভাৰতীয় পদ্ধতিতে লিখো বা আন্তৰ্জাতিক পদ্ধতিতে লিখো, দুয়োটা পদ্ধতিতে সংখ্যাবিলাকক সোঁফালৰ পৰা বাওঁফাললৈ কমা দিব লাগে। আৰু কমা দিয়াৰ নিয়মটো এনেকুৱা যে ভাৰতীয় পদ্ধতিত সোঁফালৰ পৰা বাওঁফাললৈ ক্ৰমে 3-2-2-2 আৰ্হিত, অৰ্থাৎ ভাৰতীয় পদ্ধতিত যেতিয়া আমি কমা দিম তেতিয়া সোঁফালৰ পৰা আহোঁতে প্ৰথমতে 3 গড় বাওঁফালে আহি পেলাই এটা কমা দিম, তাৰপিছত 2 গড় আহি পেলাই এটা কমা দিম, তাৰপিছত 2 গড় এনেকৈ যাব। কিন্তু আন্তৰ্জাতিক পদ্ধতিত যেতিয়া আমি কমা বহুৱাম তেতিয়া সদায় 3টা অংক সোঁফালৰ পৰা বাওঁফালে আহি পেলাই কমা দিম, সদায় 3টাকে আহিব লাগিব। আৰু ভাৰতীয় পদ্ধতি মানে আমাৰ ভাৰতত যিটো মানে সংখ্যাক আমি যেনেকৈ ব্যৱহাৰ কৰোঁ বা যেনেকৈ কওঁ সেইটোক বুজায়, আৰু আন্তৰ্জাতিক মানে ভাৰতৰ বাহিৰত। তো এতিয়া চোৱা, ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিৰ স্থানীয় মানৰ তুলনাবিলাক এনেকুৱা হয়। ভাৰতীয় পদ্ধতিত আমি যেতিয়া সংখ্যাক গণনা কৰোঁ তেতিয়া এনেকৈ কওঁ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, 10 কোটি, 100 কোটি। কিন্তু আন্তৰ্জাতিক পদ্ধতিত এনেকৈ কয় একক, দশক, শতক, হাজাৰ, তাৰপিছত 10,000, 100,000, তাৰপিছত মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, তাৰপিছত 1 বিলিয়ন। অৰ্থাৎ আন্তৰ্জাতিক পদ্ধতিত হাজাৰ ক'ব, নহলে মিলিয়ন, নহলে বিলিয়ন, এই 3টা শব্দই ব্যৱহাৰ কৰে, মনত ৰাখিবা। আৰু আমাৰ হেৰিত যে লাখ, কোটি আছে এইবিলাক আন্তৰ্জাতিক পদ্ধতিত নাই। তো আমি এতিয়া যদি 1.3 অংকবিলাক কৰোঁ, কেনেকৈ কৰিম চোৱা, যে এই সংখ্যাবিলাকক ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা বহুৱা আৰু আখৰেৰে লিখা। তো এই অংককেইটা কেনেকৈ কৰিছোঁ চোৱা, যে মই এনেকৈ লিখি লৈছোঁ আগতে, নহ'লে লিখি কৰোঁতে বহুত টাইম গুচি যায়, তেতিয়া সোনকালে হ'ব। এতিয়া সংখ্যাটো এনেকুৱা আছিল, এতিয়া আমি কমাটো ভাৰতীয় পদ্ধতিত কেনেকৈ বহাম অলপ আগতে কৈছোঁই, যে ভাৰতীয় পদ্ধতিৰ নিয়মটো হ'ল সোঁফালৰ পৰা 3-2-2 এইটো নিয়মত আহে। তো প্ৰথমতে 3টা গড় বাওঁফালে আহি পেলাই এটা কমা দিম, তাৰপিছত 2 গড়, তাৰপিছত 2 গড়, এনেকৈ যাব। তো আমি যেতিয়া আখৰত লিখিম, আখৰতো লিখিব কৈছে, তো আমি লিখিম একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, অৰ্থাৎ 9 কোটি, তাৰপিছত আহি লাখ, 9 কোটি, আহি লাখ, 20,000, তো এইটো লিখিছোঁ 20,000, 120। তাৰপিছত আন্তৰ্জাতিক পদ্ধতিত কমা কেনেকৈ দিম, প্ৰথমতে সোঁফালৰ পৰা বাওঁফাললৈ 3 গড়, তাৰপিছত আকৌ 3 গড়, 3 গড় কৈ যাব, ইয়াতো কমা দি দিবা, 9 কোটি, আহি লাখ, 20,000। তাৰপিছত ইয়াত হ'ব একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি আমি যেনেকৈ কওঁ, কিন্তু ইয়াত কি ক'ম আমি, একক, দশক, শতক, হাজাৰ, তাৰপিছত 10,000, 100,000, লাখ, মিলিয়ন। তো আমি এইটো লিখোঁতে এনেকৈ লিখিম 98 মিলিয়ন, 98 মিলিয়ন, 98 মিলিয়ন, তাৰপিছত 20,000 লিখিছোঁ, 120, এইটো ইয়াত লাখ, কোটি এইবিলাক নাহে। তাৰ পিছৰ অংকটো চোৱা, এইটো আছে 50553624, ইয়াত কমা কেনেকৈ বহাম, প্ৰথমতে 3 গড়, তাৰপিছত 2 গড়, তাৰপিছত 2 গড়, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, অৰ্থাৎ 5 কোটি আছে, 5 কোটি কমা, তাৰপিছত এই কমাৰ আগত কিমান আছে 5, অৰ্থাৎ 5 লাখ, 5 লাখ, তাৰপিছত 53,624, তাৰপিছত ইয়াতো আমি এনেকৈ আন্তৰ্জাতিক পদ্ধতিত কমা দিম, 3 গড়, সোঁফালৰ পৰা 3 গড় আহিব, তো প্ৰথম 3 গড়, তাৰপিছত 3 গড়। তো এইটো একক, দশক, শতক, হাজাৰ, 10,000, 100,000, মিলিয়ন। তো কিমান মিলিয়ন আছে, 50 মিলিয়ন, তাৰপিছত 553,000,
553,000 তাৰপিছত 624 এনেকৈ লিখিব লাগিব পিছৰ অংকটো চোৱা 4302653227 তো ইয়াতো আমি প্ৰথমতে কমা দিম ভাৰতীয় পদ্ধতিত প্ৰথম 3 গড় তাৰপিছত 2 গড় তাৰপিছত 2 গড় তো ইয়াতে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি অৰ্থাৎ 43 কোটি তাৰপিছত 2 লাখ 65,000 327 তাৰপিছত আন্তৰ্জাতিক পদ্ধতিত কমা দিম 3 গড় ইফালে তাৰপিছত এটো 3 গড় ইফালে যদি খালি থাকে তেতিয়া আৰু দিব নালাগে তেতিয়া সো এটো কেনেকৈ লিখিম একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন তো 430 কিমান আছে মিলিয়ন 430 মিলিয়ন তাৰপিছত 265,000 327 তাৰপিছত চোৱা 4654489890 তো ইয়াক আমি ভাৰতীয় পদ্ধতিত কমা দিম প্ৰথমতে তো কমা কেনেকৈ দিম ইয়াতে তো চোৱা প্ৰথম 3 গড় তাৰপিছত 2 গড় তাৰপিছত 2 গড় তাৰপিছত 2 গড় একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 10 কোটি 100 কোটি বা 100 কোটিক আৰব বুলি কয় তেতিয়া কিমান আৰব হ'ব 4 আৰব তাৰপিছত 65 কোটি 44 লাখ 89,890 এটো হ'ব তাৰপিছত আছে আন্তৰ্জাতিক পদ্ধতিত 3 গড় তাৰপিছত 3 গড় নেকি কমাটো দিলু তাৰপিছত আহিব একক দশক শতক হাজাৰ 10,000 100,000 তাৰপিছত মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন 1 বিলিয়ন তেতিয়া কিমান বিলিয়ন আছে 4 বিলিয়ন 654 মিলিয়ন 489,890 তো এইটো আছিল 1 নম্বৰ প্ৰশ্নবিলাকৰ উত্তৰ 2 নম্বৰ উত্তৰটো চোৱা তলত দিয়াবোৰৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি সংখ্যাৰে লিখা তো এতিয়া প্ৰথম আছে 9,11,21,202 তো ভাৰতীয় পদ্ধতিত আমি লিখিলে কেনেকৈ লিখিম 9 কোটি তাৰপিছত 11 লাখ তাৰপিছত আছে 21,000 তাৰপিছত আছে 202 এইটো হ'ব উত্তৰ 9 এতিয়া একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 9 কোটি 11 লাখ 21,202 এইটো হ'ব ভাৰতীয় পদ্ধতি তো আন্তৰ্জাতিক পদ্ধতিত কেনেকুৱা হ'ব আন্তৰ্জাতিক পদ্ধতিৰ অনুসৰি সংখ্যাটো লিখা তো আন্তৰ্জাতিক পদ্ধতিত এটো যদি হেৰি হয় এনেকৈ ভা বুলি লিখি থবা আৰু সাইডত আন্তৰ্জাতিক এটো এনেকৈ লিখিলো সংখ্যাটো যেটো আছে এটো প্ৰথমতে লিখি ললো কাৰণ সংখ্যাটো একেই থাকিব এটা কমাটো 3 গড় ইফালে দিলেই হয় এইটো হল আন্তৰ্জাতিক পদ্ধতি তাৰ পিছত বি নম্বৰ ভাৰতীয় পদ্ধতিত কেনেকৈ লিখিম চোৱা 50,26,507 তো 50 মিলিয়ন এটো লিখিলো তো আন্তৰ্জাতিক পদ্ধতিত 26,000ৰ ঘৰত চাবা 3টা ঘৰ থাকে তো 26,000 বুলি ক'লে দুটা অংকহে আহিব 26 কিন্তু ইয়াৰ আগত এটা শূন্য আমি দিব লাগিব তাৰ পিছত 26,000 বুলি কৈছে ঠিক আছে 507ত 3টা অংক আছে 3টা অংক আমি ইয়াত বহাম তো এতিয়া আমি কমা দিলে ভাৰতীয় পদ্ধতিত প্ৰথম 3 গড় তাৰ পিছত 2 গড় তাৰ পিছত 2 গড় তো এইটো হল ভাৰতীয় পদ্ধতি তাৰ পিছত আন্তৰ্জাতিক পদ্ধতিত সংখ্যাটো একেই হ'ব 50026,507 কমাটো 3 গড় ইফালে দিম তেতিয়া এইটো 50 মিলিয়ন হৈছে 26,507 সি নম্বৰত কি আছে 22 বিলিয়ন তো 22 লিখিলো বিলিয়ন তাৰ পিছত আছে 35 মিলিয়ন তো মিলিয়নৰ ঘৰত চাবা 3টা
গড় থাকে তো 35 বুলি ক'লে 3 5 দুটা গড়হে হ'ব ইয়াৰ আগত আমি এটা 0 দিব লাগিব তাৰ পিছত 7000ৰ গড়ত হাজাৰত 3টা গড় থাকে তো দুটা গড় যেহেতু নাই 7 আছে অকল এটা গড় তো আগত দুটা 0 দিম 740 তাতে 3টা অংক আছে ইয়াতে এটা সৰু ভুল হৈ গ'ল তো তোমালোকে ভাৰতীয় পদ্ধতিত কমাটো এনেকৈ দিবা প্ৰথম 3 গড় তাৰ পিছত 2 গড় তাৰ পিছত 2 গড় তাৰ পিছত 2 গড় 2 গড় এনেকৈ কৈ থাকিব তো সংখ্যাটো এনেকুৱা ধৰণৰ হ'ব আন্তৰ্জাতিক পদ্ধতিত 22,035,00,7740 কমাটো 3 গড় ইফালে দিম অৰ্থাৎ হৈ যাব 22,000,000,7,740 তো এইটো আছিল 3 নম্বৰ তাৰ পিছত চোৱা 3 নম্বৰ অংকটো এ নম্বৰ আছে এই চিনবিলাক বহাব লাগে 27856,145 তাৰ পিছত আছে 278,40561 তো ইয়াতে চোৱা কমা দিয়া আছে ভাৰতীয় পদ্ধতিত একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 2,78,56,145 আৰু ইয়াত আছে একক এইটো ভাৰতীয় পদ্ধতিত আছে 2,78,40,000 তো ইয়াত 56,000 ইয়াত 40,000 বাকিখিনিতো একেই আছে গতিকে 56,000 সদায় ডাঙৰ হ'ব এই চিন বহিব তাৰ পিছত বি নম্বৰ চোৱা 120,002,000 120,020,000 তো এইটো পঢ়োতে আমি কেনেকৈ পঢ়িম একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন অৰ্থাৎ 120 মিলিয়ন 2,000 আৰু ইয়াতো আছে হাজাৰ তাৰ পিছত 10,000 1,000 মিলিয়ন 120 মিলিয়ন 20,000 আৰু ইয়াত আছে 120 মিলিয়ন 2,000 তো 20,000টো সদায় কি হ'ব ডাঙৰ হ'ব এইটো চিন বহিব তাৰ পিছত সি নম্বৰ চোৱা তেতিয়া চোৱা এইটো কেনেকৈ কৰিম 35 মিলিয়ন মানে কিমান তাৰ পিছফালে কেইটা শূন্য বহিব 6টা একক দশক শতক হাজাৰ 10,000 1,000 তাৰ পিছত মিলিয়ন অৰ্থাৎ ইয়াত আছে ডাইৰেক্ট 35 মিলিয়ন আৰু ইয়াত কিমান আছে ইয়াতো 35 মিলিয়নই আছে এক দুইটা কি হ'ব আচলতে সমান হ'ব তাৰ পিছৰ অংকটো চোৱা কি আছে যে 212 বিলিয়ন 2120 কোটি তো এইটো ভালকে চাবা 212 বিলিয়ন তাৰ পিছত আছে 2120 কোটি এতিয়া 212 বিলিয়ন মানে কিমান পিছফালে শূন্য কেইটা আহিব চোৱা একক দশক শতক হাজাৰ 10,000 1,000 তাৰ পিছত হয় মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰ পিছত বিলিয়ন অৰ্থাৎ 212 বিলিয়ন এনেকুৱা হ'ব তাৰ পিছত 2120 কোটি বুলি ক'লে কেইটা শূন্য আহিব চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এনেকুৱা হয় তো এতিয়া কোনটো ডাঙৰ চোৱা তো এইটোকো যদি আমি কোটিত লৈ যাওঁ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হয়নে অৰ্থাৎ কিমান কোটি হৈ আছে ইমান কোটি হৈ আছে ইয়াতে আৰু তাতে কিমান কোটি আছে 2120 কোটি গতিকে এইটো কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ আমি এই দুটাৰ মাজত এনেকুৱা চিন দিম তো আশা কৰোঁ তোমালোকে অংকবিলাক বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি কৰি চাওঁ 1.4 জানিবৰ কাৰণে দুটামান কথা জানি ল'ব লাগিব যে আসন্নমান বুলিলে কি বুজা দৈনন্দিন জীৱনত ডাঙৰ সংখ্যাবোৰ সহজে বুজিবলৈ আমি সঠিক মানৰ সলনি আনুমানিক মান ব্যৱহাৰ কৰোঁ এই আনুমানিক মানকে কোৱা হয় আসন্ন মান অৰ্থাৎ কেতিয়াবা আমি কি কৰোঁ কোনোবা এটা সংখ্যাক যে
হাজাৰৰ গড়ত কওঁ, শৰ গড়ত কওঁ বা দশকৰ গড়ত কওঁ, তেতিয়া ইয়াৰ লগতে যিবিলাক সংখ্যা থাকে সেইটো আমি আচলতে বাদ দিওঁ, তেনেকুৱা বুজায় আসন্নমান। ইয়াতে এটা নিয়ম দিছে চাই লোৱা, যে 2 বা ততোধিক অংক বিশিষ্ট সংখ্যাৰ আসন্নমান উলিয়াবলৈ দিয়া স্থানৰ সোঁফালৰ পৰৱৰ্তী অংকটো 5 বা 5তকৈ বেছি হ'লে মূল অংক 1 বঢ়াই সোঁফালৰ অংকবোৰৰ মান শূন্য কৰা হয়, অৰ্থাৎ আনুমানিক মান প্ৰকৃত মানতকৈ বেছি হয়। অৰ্থাৎ যেতিয়া এটা সংখ্যাৰ আমাৰ আসন্নমান উলিয়াব দিব 2 বা ততোধিক অংক বিশিষ্ট হয়, তেতিয়া যিমানলৈ আমি আসন্নমান ওলাম তাৰ পিছৰ অংকটো যদি 5 হয় বা 5তকৈ বেছি হয়, তেতিয়া আমি যিমানলৈ আসন্নমান উলিয়াম তাৰ লগত 1 এটা যোগ কৰিব লাগিব। অৰ্থাৎ সেই ক্ষেত্ৰত আনুমানিক মান প্ৰকৃত মানতকৈ কি হ'ব, বেছি হ'ব। যেনেকৈ উদাহৰণ চোৱা, 8572ক শতক স্থানলৈ নিকটতম আসন্নমান কিমান ওলাব লাগিব। তো শতক বুলি ক'লে যে 8500 যে আমি কওঁ এইটো হ'ল শতকৰ গড়। অৰ্থাৎ এতিয়া 5ৰ পিছত কি আছে, 72 আছে। এতিয়া 5ৰ পিছত যে 7 আছে, যদি এই 7ৰ ঠাইত এই অংকটো 5 বা তাতকৈ বেছি হয়, তেতিয়া এই 5ৰ লগত কি হ'ব, 1 এটা যোগ হ'ব। তো ইয়াত যিহেতু 7 আছে, তো ইয়াত কি হ'ব, 1 এটা যোগ হ'ব। অৰ্থাৎ হৈ যাব 8600। এই সংখ্যাটোৰ আসন্নমান হ'ব 8600, কাৰণ আমাৰ নিয়মত কৈছে যিমানলৈ আমি আসন্নমান ওলাম, যিহেতু এইটো শতকলৈ আসন্নমান উলিয়াম আৰু শতকৰ গড়ত 5 আছে আৰু পিছৰ অংকটো যিহেতু 5 বা তাতকৈ ডাঙৰ অংক আছে, 7 আছে, সেইকাৰণে 5ৰ লগত কি হ'ব, 1 যোগ হ'ব। অৰ্থাৎ এই ক্ষেত্ৰত এই আসন্নমান সংখ্যাটো প্ৰকৃত সংখ্যাটোত কি হৈ গৈছে, ডাঙৰ হৈ গৈছে। আৰু এটা নিয়ম দিছে চোৱা, 2 বা ততোধিক অংক বিশিষ্ট সংখ্যাৰ আসন্নমান উলিয়াবলৈ দিয়া স্থানৰ সোঁফালৰ পৰৱৰ্তী অংকটো 5তকৈ কম হ'লে মূল অংক একে ৰাখি পিছৰ অংকবোৰ শূন্য কৰা হয়। অৰ্থাৎ এতিয়া ধৰা 9469 আছে, ইয়াক হাজাৰৰ স্থানলৈ আসন্নমান ওলাও। অৰ্থাৎ 1000 বুলি ক'লে 9000, এইটো হ'ল হাজাৰৰ গড়। অৰ্থাৎ এইটো কিমান হাজাৰত ৰাখিম, 9000 আছেই, 9000ত ৰাখিম নে 10000 হ'ব সেইটো। তো যিহেতু হাজাৰৰ গড়ৰ পিছৰ অংকটো 4 আছে, অৰ্থাৎ 5তকৈ সৰু, এই ক্ষেত্ৰত আমি পিছৰ অংকখিনি যে আছে 4, 6, 9 এইকেইটাক 0 বহাম আৰু 9টো কি হ'ব, একেই থাকিব। অৰ্থাৎ 9469ৰ সৰ্বোচ্চ স্থানলৈ নিকটতম আসন্নমান হ'ব 9000। তো এই দুটা নিয়ম ব্যৱহাৰ কৰি পেলাই আমি এই অংকবিলাক কৰিব লাগিব। তো ইয়াতে আমি হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ নিকটতম আসন্নমান ওলাব লাগিব। কেনেকৈ ওলাম চোৱা। তো প্ৰথম আছে 56359,957, এইটোক হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ আসন্নমান লিখিব লাগে। এতিয়া চোৱা, হাজাৰৰ স্থানলৈ আসন্নমান কেনেকৈ ওলাম। তো আমি প্ৰথমতে এই সংখ্যাটো চাম। হাজাৰৰ গড়ত কি আছে, একক, দশক, শতক, হাজাৰ। হাজাৰৰ গড়ৰ যিটো অংক এইটো কিমান আছে, 9। গতিকে আমাৰ চাব লাগিব সেই অংকটোৰ এই অংকটো যে কিমান আছে, 9 আছে। তো আমি পাইছিলোঁ ইয়াত যদি 5 বা 5তকৈ ডাঙৰ হয়, তেন্তে এই অংকটোৰ লগত 1 যোগ হ'ব। ইয়াত যিহেতু 9 আছে, গতিকে ইয়াৰ লগত 1 যোগ হ'ব। 9ৰ লগত 1 যোগ কৰিলে কিমান হ'ব, 10। আৰু 10ৰ শূন্য থাকিব, 1টো এই 5ৰ লগত আহি যাব, অৰ্থাৎ 60 হৈ যাব। গতিকে ইয়াৰ আসন্নমান হ'ব 56360। তাৰপিছত এই তিনিওটা কি হৈ যাব, শূন্য হৈ যাব। এইটোৱেই হ'ল হাজাৰৰ স্থানলৈ আসন্নমান। তাৰপিছত আছে লাখৰ স্থানলৈ আসন্নমান। তো লাখৰ গড়ৰ অংকটো চাম, একক, দশক, শতক, হাজাৰ, অযুত, লাখ 3 আছে আৰু তাৰ পাছৰ অংকটো কিমান আছে, 5 আছে। তো আমি জানোই যদি যিমানৰ স্থানলৈ আসন্নমান ওলাম তাৰ পাছৰ অংকটো যদি 5 বা 5তকৈ ডাঙৰ হয়, তেন্তে সেই অংকটোৰ লগত 1 যোগ হয়, অৰ্থাৎ 3ৰ লগত 1 যোগ হ'ব, 4 হৈ যাব। আৰু পিছৰ এই আটাইকেইটা সংখ্যা অংক 0 হৈ যাব, অৰ্থাৎ হৈ যাব 564, 5টা 0 হৈ যাব। কমা দিলে আমি আগৰ নিচিনাকৈ কমা দিম এইটো। তাৰ পিছৰ অংকটো চোৱা, কোটিৰ স্থানলৈ আসন্নমান উলিওৱা। তো আমি চাম এতিয়া কোটিৰ গড়ৰ অংকটো কি আছে, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি 5। আৰু তাৰ পাছৰ অংকটো কিমান আছে, 6 আছে। তো এইটো যদি 5 বা 5তকৈ ডাঙৰ হয়, ইয়াৰ লগত 1 যোগ হয়, আমি জানোই। গতিকে ইয়াৰ লগত 1 যোগ হ'লে কি হ'ব, 6 হৈ যাব। আৰু বাকীখিনি কি হৈ যাব, চব 0 হৈ যাব।
একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 6 কোটি এনেকুৱা হৈছে তাৰ পিছৰ অংকটো চোৱা 49056248 তো ইয়াকো হাজাৰৰ স্থানলৈ আহন্নমান ওলাব লাগে হাজাৰৰ গড়ৰ অংকটো চাম 2 আছে একক দশক শতক হাজাৰ 2 আছে আৰু পাছৰ অংকটো কিমান আছে 4 তো এই অংকটো যেহেতু 5 বা 5তকৈ সৰু হলে আমি জানো যে এটো একেই থাকিব আৰু পিছৰখিনি কি হৈ যাব 0 হৈ যাব অৰ্থাৎ হৈ যাব এনেকুৱা 4905 62000 এইটো তাৰ পিছত লাখৰ স্থানলৈ তেতিয়া লাখৰ গড়ত কি আছে একক দশক শতক হাজাৰ অযুত লাখ 5 আছে আৰু পাছৰ অংকটো 6 আছে অৰ্থাৎ আমি জানো ইয়াত 5 বা 5তকৈ ডাঙৰ হলে ইটোৰ লগত কি যোগ হয় এক যোগ হয় গতিকে হৈ যাব 4906 তাৰ পিছৰখিনি কি হৈ যাব 0 হৈ যাব তো এইটো তাৰ পিছত কোটিৰ স্থানলৈ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কোটিৰ গড়ত কি আছে 9 আছে আৰু পাছৰ অংকটো কি আছে 0 আছে তো আমি জানো এই অংকটোৰ ওপৰতে আহন্নমান নিৰ্ভৰ কৰে 5 বা 5তকৈ ডাঙৰ হলে ইয়াত এক যোগ হয় কিন্তু এটো কি আছে 5তকৈ সৰু আছে গতিকে 49 এ থাকিব আৰু পিছৰখিনি সব কি হৈ যাব 0 হৈ যাব এনেকুৱা 49 crore তাৰ পিছত আছে চোৱা 2 নম্বৰ অংকটো কি আছিল যে তলৰ সংখ্যাবোৰৰ 5টা বিভিন্ন স্থানলৈ আহন্নমান উলিওৱা তো এটো আমি কেনেকৈ কৰিম চোৱা তো এইটো অংক আছে 24506,853 তো নিকটতম আমি প্ৰথমতে দহলৈ লৈছো একক দশক অৰ্থাৎ এইটো হল দশকৰ গড় তো এইটোৰ আহন্নমান ওলাব হলে আমি জানো তাৰ পাছৰ অংকটো চাব লাগিব যদি 5 বা 5তকৈ ডাঙৰ হয় তেতিয়া ইয়াৰ লগত এক যোগ হয় গতিকে এইটো 5তকৈ সৰু আছে এক যোগ নহয় 2450685 পিছৰটো কি হৈ যাব 0 হৈ যাব একেই থাকিব এই অংকটো তাৰ পিছত শতকলৈ অৰ্থাৎ একক দশক শতক এইটোৰ স্থানলৈ যেতিয়া আহন্নমান উলিয়াম তেতিয়া পাছৰ অংকটো যেহেতু 5 আছে ইয়াৰ লগত কি যোগ হ'ব এক যোগ হ'ব তো প্ৰথমৰখিনি একেই থাকিব 2450688 লগত এক যোগ হ'ব তে কি হৈ যাব এটো 9 হৈ যাব 00 তাৰ পিছত নিকটতম হাজাৰলৈ একক দশক শতক হাজাৰ তো এইটোলৈ যেতিয়া আমি আহন্নমান উলিয়াম তাৰ পাছৰ অংক যেহেতু 5 বা 5তকৈ বেছি আছে ইয়াৰ লগত কি যোগ হ'ব এক যোগ হ'ব আৰু এইখিনি কি হৈ যাব 0 হৈ যাব অৰ্থাৎ 2450700 তাৰ পিছত নিকটতম 10000লৈ 10000 বুলি ক'লে একক দশক শতক হাজাৰ এইটো হয় 10000 তো 10000ৰ গড়টো যে আছে এইটো 0 আছে আৰু পিছৰ অংকটোত কি আছে 6 আছে তো আমি কি লিখিম যেহেতু এটো 5 বা 5তকৈ ডাঙৰ আছে ইয়াত এক যোগ হ'ব 0 লগত এক যোগ কৰিলে কি হ'ব একে হ'ব 1 তাৰ পিছৰখিনি কি হৈ যাব 0 হৈ যাব এনেকৈ হৈ যাব তো এতিয়া আছে লাখলৈ একক দশক শতক হাজাৰ অযুত লাখ তো 5 লাখ আছে আৰু পিছৰ অংকটো যেহেতু 0 গতিকে আমি জানো এই অংকটো যদি 5 বা 5তকৈ ডাঙৰ হয় তেতিয়াহে ইয়াৰ লগত এক যোগ হয় আৰু সৰু হলে যেনেকৈ আছে তেনেকৈ থাকিব আৰু এইখিনি কি হৈ যায় 0 হৈ যায় গতিকে উত্তৰটো হ'ব 2450000 পাঁচটা 0 হ'ব তো এইটো হ'ল আনসাৰ তাৰ পিছৰ অংকটো চোৱা এইটো আমি এইটো প্ৰথমতে দহলৈ একক দশক তো দশকলৈ যেতিয়া আহন্নমান ওলাম যেহেতু দশকৰ পিছৰ অংকটো 5তকৈ সৰু গতিকে এইখিনিত কি হ'ব 0 আৰু 3টো একে থাকিব 847556430 শতকলৈ একক দশক শতকৰ গড়ত আছে 4 আৰু তাৰ পাছৰ অংকটো যেহেতু 5তকৈ সৰু আছে গতিকে 4টো 4 থাকিব আৰু এইখিনি ঠাইত কি হৈ যাব 0 হৈ যাব 847556400 তাৰ পিছত আছে
হাজাৰলৈ একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত আছে 6 তাৰ পিছৰ অংকটো যেহেতু 5তকৈ সৰু গতিকে এক যোগ নহয় যেনেকৈ আছে তেনেকৈ থাকিব আৰু এই তিনিটা অংকৰ ঠাইত কি হৈ যাব 0 হৈ যাব অৰ্থাৎ 84755600 এইটো এনসাৰ তাৰ পিছত চোৱা 10000লৈ একক দশক শতক হাজাৰ এটো 10000 তো 10000লৈ যেতিয়া লিখিম যেটো 5টো 10000ৰ ঘৰত আছে আৰু তাৰ পিছৰ অংকটো 6 তাত 5তকৈ ডাঙৰ গতিকে ইয়াৰ লগত কি যোগ হ'ব 1 যোগ হ'ব হৈ যাব 84756 তাৰ পিছত 4টা 0 হৈ যাব এনেকুৱা তাৰ পিছত লাখলৈ একক দশক শতক হাজাৰ অযুত লাখ লাখৰ ঘৰত 5 আছে তাৰ পাছৰ ঘৰটোত 5 আছে গতিকে ইয়াৰ লগত কি যোগ হ'ব 1 যোগ হ'ব অৰ্থাৎ এনেকুৱা হৈ যাব 847600000 এনেকুৱা হৈ যাব তো এইটো আছিল 2 নম্বৰ তাৰ পিছত 3 নম্বৰ অংকটো চোৱা কি আছে যে পাঁচটা সংখ্যা লিখা যাৰ বিভিন্ন স্থানলৈ নিকটতম আসন্ন মান 75 লাখ হ'ব তো এইটো কেনেকৈ কৰিম সো এইটোৰ উত্তৰটো হ'ব এনেকুৱা পাঁচটা সংখ্যা যাৰ লাখৰ ঘৰলৈ নিকটতম আসন্ন মান 75 লাখ 7468500 750020 7595880 7512480 7485743 তো এই সংখ্যাবিলাকৰ লাখৰ ঘৰলৈ চাবা আসন্ন মান 75 লাখ হ'ব তো এইটোই হ'ব ইয়াৰ উত্তৰ তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ